সমাগত পঞ্চায়ত নিৰ্বাচন অহা 7 মে তাৰিখে হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো দলৰ দলীয় প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাই আছে। শনিবাৰেও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জুৰি কুমাৰী মালিয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পলাবাৰী সমষ্টিৰ অন্তৰ্গত 51 নং মালিয়াটা গাঁও পঞ্চায়তৰ 5 নং ছয়ানী ৰাণীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী জুৰি কুমাৰী মালিয়ে বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়। লগতে উক্ত সভাত উপস্থিত থাকে পলাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশিষ্ট সমাজকৰ্মী চিৰাজ আলী তথা মণিয়াৰী ৰাইজগড়ৰ সভাপতি সম্পাদককে আদি কৰি বিশিষ্ট ব্যক্তিসকল। সভাৰ ভাষণত বিধায়ক হেমাংগ ঠাকুৰীয়াই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। মণিয়াৰীত উপস্থিত হৈ কিনে ভালে লাগিছে। মাননীয় বিধায়ক মহোদয় ইয়াত উপস্থিত হৈছে আৰু ৰাইজৰ সঁহাৰি খুবেই ভাল। ৰাইজে আমাক এতিয়া মাৰ বান্ধি থিয় হৈছে যে ৰাইজে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিক ভোট দি জয়যুক্ত কৰিব। আৰু গোটেইখিনি ঘূৰিলোঁ, মই ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছোঁ, ৰাইজৰ সঁহাৰি খুবেই ভাল পাইছোঁ। মই আঞ্চলিক সদস্য মই 51 নম্বৰ মালিয়াটা পঞ্চায়তৰ পৰা খেলিছোঁ। মই জয়ী হ'ম বুলি একদম 110% দিছোঁ। মইতো জয়ী হ'মেই আৰু ৰাইজৰ কাম কৰিম বুলি মানে প্ৰতিশ্ৰুতি দিছোঁ। মোৰ নাম মিছ ৰেনা বিবি। মই মালিয়াটা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী। মই এবাৰ পদুম ফুলৰ চিনত প্ৰতিনিধিত্ব হিচাপে ওলাইছোঁ। ৰাইজৰ সঁহাৰি বহুত ভালে। আজি মিটিংখন হ'ল, গোটেইখিনি মানুহে ওলাই আহিছে আৰু মই 100% জিকিম বুলি কেনে আশা কৰিছোঁ। এইখিনিয়ে ৰাইজৰ যিখিনি অসুবিধা বা যি কাম আছে সেইখিনি মই আগবঢ়াই নিবৰ কাৰণে সদায় আগবাঢ়ি থাকিম, সহায় কৰিম। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.